আকাশবাণী পঞ্চায়তৰ বহিছো কুমাৰ দেৱী দাসে আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া প্ৰধানমন্ত্ৰীৰ সন্মুখত আছে ঢেউৰ কিশোৰী ধৰ্ষণৰ ঘটনাৰ এজন অভিযুক্তৰ আৰক্ষীৰ অভিযানৰ সময়ত পলায়নৰ চেষ্টা কৰোতে পুখুৰীত পৰি মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। ডিচেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। উত্তৰ পূবক বিশেষ গুৰুত্ব দিয়া বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হৰ্ষ মালহোত্ৰাৰ দৰঙত মন্তব্য। আজি মহাপুৰুষ শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি ৰাজ্যজুৰি সত্ৰ নামঘৰসমূহত নাম প্ৰসংগৰ আয়োজন আৰু ২০ বছৰ অনুৰ্ধৰ ছাফ ফুটবল প্ৰতিযোগিতাত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ। এতিয়া শুনক বিতং বাতৰি। নগাঁও ঢেঙৰ এগৰাকী ছাত্ৰীৰ যৌন নিৰ্যাতন চলোৱাৰ ঘটনাৰ সৈতে জড়িত এজন অভিযুক্তৰ আজি পুৱতি নিশাৰ মৃত্যু ঘটিছে। ছাত্ৰীগৰাকীৰ নিৰ্যাতন হোৱা স্থানলৈ তদন্তৰ বাবে অভিযুক্তজনক নিয়াৰ অৱস্থাত পলাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দিয়া তফজ্জুল ইছলাম নামৰ অভিযুক্তজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে নগাঁও জিলাৰ ঢেঙত যোৱা ২২ আগষ্টৰ সন্ধিয়া এগৰাকী ছাত্ৰীক ৩জন অভিযুক্তই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন দুজনৰ সন্ধান এতিয়াও অব্যাহত ৰাখিছে। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই ঘটনাৰ সৈতে জড়িত থকাসকলৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ লগতে আৰক্ষীক তাৎক্ষণিকভাৱে ঘটনাৰ দোষীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং কালি ঢেঙত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ছাত্ৰীগৰাকীৰ অভিভাৱকৰ সৈতেও মত বিনিময় কৰি তদন্ত প্ৰক্ৰিয়াত আৰক্ষীয়ে যথেষ্ট তথ্য প্ৰমাণ লাভ কৰা বুলি উল্লেখ কৰিছিল। আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কালি বিয়লিৰ ভাগত কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাও ঢেঙত উপস্থিত হৈছিল। পৰিস্থিতি পৰ্যালোচনা কৰাৰ অন্তত নগাঁও চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে ঘটনাৰ সৈতে জড়িত আন ২ অভিযুক্তকো শীঘ্ৰে কৰায়ত্ব কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছিল। ইফালে ঢেঙৰ ছাত্ৰী নিৰ্যাতনৰ ঘটনাৰ উচিত তদন্ত তথা কেইজন দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে। নগাঁৱৰ উপৰি কালি শিৱসাগৰ জিলাৰ দৌলমুখ চাৰিআলি, লখিমপুৰ, মৰিগাঁৱৰ লগতে কেইবাখনো জিলাত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। ডিচেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কৰিমগঞ্জৰ জিলা পুথিভঁৰালত অনুষ্ঠিত দলীয় কাৰ্যনিৰ্বাহক সন্মিলনত অংশগ্ৰহণ কৰি কালি তেওঁ এই কথা সদৰি কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় কাৰ্যকৰ্তাৰ লগতে বিষয়ববীয়াসকলক সাজু হ'বলৈকো আহ্বান জনায়। দলীয় বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জ চহৰৰ পথ সংস্কাৰৰ বাবে তাৎক্ষণিকভাৱে ২০ কোটি টকাৰ অনুদান ঘোষণা কৰে। চহৰখনৰ পথ সংস্কৰণৰ কাম অহা ১৫ দিনৰ ভিতৰত আৰম্ভ হ'ব বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ কৰিমগঞ্জ ভ্ৰমণৰ সময়ত কৰিমগঞ্জৰ সাংসদ কৃপনাথ মল্ল, বিধায়ক কমলেশ্বৰী পুৰকায়স্থ, কৃষ্ণ গোপাল, কৌশিক ৰায় আৰু জিলা বিজেপি সভাপতি সুব্ৰত ভট্টাচাৰ্যৰ লগতে বহু দলীয় নেতাকৰ্মীয়ে সংগ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ড আৰু ইউক্ৰেইনৰ ঐতিহাসিক ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে ইউক্ৰেইন ভ্ৰমণ সন্দৰ্ভত কৈছে যে তেওঁ ভাৰত আৰু ইউক্ৰেইনৰ মাজত মিত্ৰতাৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে মহান দেশখনলৈ গৈছে। শ্ৰীমোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কিৰ সৈতে হোৱা আলোচনা ফলপ্ৰসূ আছিল বুলি অভিহিত কৰে। তেওঁ কয় যে ভাৰতে শান্তি সদায় বৰ্তি থকা উচিত বুলি বিশ্বাস কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ইউক্ৰেইনৰ চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকৰ আতিথ্যৰ বাবে ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে আৰু প্ৰতি ৩ মাহৰ মূৰে মূৰে তেওঁৰ মন্ত্ৰীসভাৰ একোজন মন্ত্ৰীক উত্তৰ পূৰ্বাঞ্চলৰ জিলা, বিশেষকৈ পিছপৰা জিলাসমূহ ভ্ৰমণ কৰি উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ ল'বলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী হৰ্ষ মালহোত্ৰাই কালি দৰং জিলাত উপস্থিত হৈ এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে কেইবাটাও কাৰ্যসূচীত ভাগ লয়। দিনৰ ভাগত তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙলদৈ সংমণ্ডলীয় জল জীৱন মিছনৰ অধীনত নিৰ্মাণ কৰা বাঘপৰি চাপৰি নম্বৰ ২ পানী যোগান আঁচনি পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতেও বাৰ্তালাপ কৰে। ইয়াৰ পাছত মন্ত্ৰীগৰাকী মঙলদৈ আৱৰ্ত ভৱনত জিলাখনৰ বিশিষ্ট নাগৰিক, সমাজকৰ্মী আৰু সংগঠন, আত্মসহায়ক গোটসমূহৰ প্ৰতিনিধি তথা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলৰ সৈতেও পৃথকে আলোচনাত মিলিত হয়। তেওঁ মঙলদৈত নিৰ্মীয়মান দক্ষতা বিশ্ববিদ্যালয়ত উপস্থিত হৈ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। অন্তিম কাৰ্যসূচীৰূপে মন্ত্ৰীগৰাকীয়ে দৰঙৰ জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনত অব্যাহত থকা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি তথা কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰে। আকাংক্ষিত জিলা হিচাপে দৰঙৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন দিশত যথেষ্ট আগবাঢ়িছে আৰু আগলৈকো অগ্ৰগতিৰ এই ধাৰা অব্যাহত ৰাখিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
আজি মহাপুৰুষ শ্ৰী মাধৱদেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি ৰাজ্যজুৰি সত্ৰ নামঘৰসমূহত নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। তিৰুভাৱ তিথি গুৰুজনৰ প্ৰণিপাত জনাই নামঘৰ সত্ৰত পুৱাৰে পৰাই ভকত বৈষ্ণৱৰ বিভিন্ন অনুষ্ঠানত আয়োজন কৰা হৈছে। শ্ৰী মাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ লেটেকু পুখুৰীতো তিৰুভাৱ তিথি উপলক্ষে ব্যাপক আয়োজন কৰা হৈছে আৰু ভকত বৈষ্ণৱ সমন্বিতে আন ভক্তসকলেও এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যোৱা নিশা তিনিদিনীয়া কাৰ্যসূচীৰে ছত্তীশগড়ৰ ৰায়পুৰত উপস্থিত হয়। শ্ৰীশ্বাহে নক্সাল বিৰোধী অভিযান সম্পৰ্কীয় এলানি বৈঠকত আজি অধ্যক্ষতা কৰিব। শ্ৰীশ্বাহে পুৱাৰ ভাগত ৰায়পুৰ জিলাৰ চম্পাৰণৰ মহাপ্ৰভু বল্লভাচাৰী আশ্ৰম পৰিদৰ্শন কৰিব। তেওঁ লগতে আন্তঃৰাজ্যিক সমন্বয় সন্দৰ্ভত ছত্তীশগড় আৰু চুবুৰীয়া ৰাজ্যসমূহত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলৰ বৈঠকত অধ্যক্ষতা কৰিব। তেওঁ ৰাজ্যৰ বাও উগ্ৰবাদ প্ৰভাৱিত এলেকাৰ সুৰক্ষা আৰু বিকাশ সম্পৰ্কীয় আন এখন বৈঠকতো পৌৰোহিত্য কৰিব। যোৱা বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপি ক্ষমতালৈ অহাৰ পাছৰে পৰা ছত্তীশগড়ত নক্সাল বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। ৰাজ্যখনত চলিত বৰ্ষত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 142জন নক্সালবাদী নিহত হৈছে। শ্ৰীশ্বাহে কাইলৈ পুৱা 10:30 বজাত ৰায়পুৰৰ কেন্দ্ৰীয় মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ কাৰ্যালয় মুকলি কৰিব আৰু এখন পৰ্যালোচনা বৈঠকতো মিলিত হ'ব। ইয়াৰ পাছত তেওঁ ছত্তীশগড়ত সমবায় খণ্ডৰ বিকাশ সম্পৰ্কীয় এখন বৈঠকত অংশ ল'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৱা নিশা ৱাশ্বিংটন ডিচিৰ পেণ্টাগনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰী লয়ড অষ্টিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে ঔদ্যোগিক সহযোগিতা, প্ৰতিৰক্ষা সহযোগিতা, আঞ্চলিক সুৰক্ষা আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ বিশদভাৱে আলোচনা কৰে। বৈঠকত শ্ৰীসিঙে যোৱা বৰ্ষত গ্ৰহণ কৰা ভাৰত আমেৰিকা প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাৰ পৰিকল্পনাত চিনাক্ত হোৱা ক্ষেত্ৰসমূহত ভাৰতত সহবিকাশ আৰু সহ উৎপাদনৰ বিভিন্ন সুযোগ সন্দৰ্ভত আলোকপাত কৰে। দুগৰাকী মন্ত্ৰীয়ে ভাৰত আৰু আমেৰিকাৰ মাজত সম্পাদিত সুৰক্ষা যোগান ব্যৱস্থা চুক্তিক লৈ সন্তুষ্টি প্ৰকাশ কৰে। ৱাশ্বিংটন ডিচিত বৃহস্পতিবাৰে সম্পাদিত এই চুক্তিখনে দুয়োখন দেশৰ প্ৰতিৰক্ষা ঔদ্যোগিক তন্ত্ৰক একেলগে কাম কৰিবলৈ উৎসাহ যোগাব আৰু যোগান শৃংখলাৰ স্থিতিস্থাপকতা গুণ বৃদ্ধি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে ভাৰত আৰু আমেৰিকা উভয় দেশে যোগাযোগ বিষয়ে নিযুক্তি সম্পৰ্কীয় চুক্তি সম্পাদনৰ প্ৰতি আদৰণি জনাইছে। সেই চুক্তি অনুসৰি ভাৰতে আমেৰিকাত ফ্লৰিডাৰ বিশেষ সঞ্চালন কামাণ্ড সদৰ কাৰ্যালয়ত প্ৰথমগৰাকী যোগাযোগ বিষয়া নিয়োগ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীদ্বয়ে লগতে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ উদ্যমৰ অংশ হিচাপে গ্ৰহণ কৰা ভাৰত প্ৰশান্ত মহাসাগৰীয় সজাগতা কাৰ্যসূচীৰ অগ্ৰগতি তথা ভাৰত মহাসাগৰ অঞ্চলত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁলোকে লগতে সংযুক্ত সামুদ্ৰিক বাহিনীৰ ভাৰতৰ অংশগ্ৰহণৰ প্ৰতি আদৰণি জনায় আৰু ভাৰতে 2025 বৰ্ষত সংযুক্ত সামুদ্ৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত সৈনিক নিয়োজিত কৰিব বুলি প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী লয়ড অষ্টিনে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আহিলা পাতিৰ উৎপাদনৰ প্ৰসাৰৰ হকে অনুকূল তন্ত্ৰ স্থাপনৰ প্ৰয়াসৰো প্ৰশংসা কৰে। শোণিতপুৰ জিলায়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি জিলায়ুক্ত দেৱকুমাৰ মিশ্ৰৰ অধ্যক্ষতাত জিলা পথ পৰিবহন সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তই পূৰ্বৰ DRSC বৈঠকত লোৱা সিদ্ধান্তসমূহৰ প্ৰতিবেদন দিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে দৰাবাৰী পইণ্ট এলেকাত ট্ৰাকৱে বাছস্থানসমূহৰ উন্নয়নমূলক কামৰ অগ্ৰগতি, ই ৰিক্সাসমূহৰ নিয়ন্ত্ৰণ তথা পৌৰসভাৰ অধীনত পঞ্জীয়ন আৰু পথৰ দাঁতিৰ গছৰ ডালসমূহৰ পৰা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনীয়তা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক পৰামৰ্শ দিয়াৰ উপৰি জিলাখনৰ বিভিন্ন দুৰ্ঘটনাপ্ৰৱণ অঞ্চলত পথ সুৰক্ষা সন্দৰ্ভত সজাগতামূলক ফলক লগোৱাৰো নিৰ্দেশ দিয়ে। তেজপুৰ চিকিৎসা মহাবিদ্যালয় তথা জিলাখনৰ ভিন্ন চিকিৎসালয় এলেকাত হোৱা যান-জঁটৰ পৰা সম্ভাৱনীয় দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ পাৰ্কিঙৰ বাবে সুকীয়া স্থান নিৰ্ধাৰণ কৰা সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। বৈঠকত শোণিতপুৰৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্ত, তেজপুৰৰ ৰাজচক্ৰ বিষয়া, শোণিতপুৰ আৰু বিশ্বনাথ পথ সংমণ্ডলৰ তেজপুৰৰ অধীক্ষক অভিযন্তাৰ লগতে কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনোভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ প্ৰচাৰৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতে 20 বছৰৰ অনুৰোধৰ চেফ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কালি নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ এখন খেলত মালদ্বীপক 1-0 গোলত পৰাস্ত কৰে। ভাৰতৰ হৈ মংগলতম কিপগেনে খেলৰ 95 মিনিটত বিজয়সূচক গলটো দিয়ে।
ভাৰতে এই জয়ৰ সুবাদত প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিছে ভাৰতে সোমবাৰে যোৱাবাৰৰ চেম্পিয়ন বাংলাদেশৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব ভাৰতীয় মহিলা মল্লযোদ্ধাসকলে জৰ্ডানৰ আম্মানত অনুষ্ঠিত 17 বছৰ অনুৰ্ধৰ বিশ্ব চেম্পিয়নশ্বিপত আধিপত্য অক্ষুণ্ণ ৰাখি 185 পইণ্টেৰে দলীয় শিতানত প্ৰথমটো খিতাপ দখল কৰিছে এই শিতানত জাপানে 146 পইণ্টেৰে দ্বিতীয় আৰু কাজাখস্তানে 79 পইণ্টেৰে তৃতীয় স্থান লাভ কৰিছে কাজল প্ৰতিযোগিতাত দেশৰ হকে স্বৰ্ণ পদক অৰ্জন কৰা পঞ্চমগৰাকী মহিলা মল্লযোদ্ধা হিচাপে পৰিগণিত হৈছে কাজলে কালি 69 কিলোগ্ৰাম ওজন শাখাত ইউক্ৰেইনৰ আলেকজেণ্ডাৰ ৰলবকক 9-2 ফলাফলেৰে পৰাস্ত কৰে অৱশ্যে দেশৰ আন এগৰাকী মল্লযোদ্ধা শ্ৰুতিকা পাটিল 46 কিলোগ্ৰাম ওজন শাখাত জাপানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় আনহাতে ৰাজাবালাই 40 কিলোগ্ৰাম ওজন শাখাত জাপানৰ মোনাকা উমিকাৱাক 11-5 ফলাফলত পৰাভূত কৰি ব্ৰঞ্জৰ পদক হস্তগত কৰাৰ বিপৰীতে মুস্কানে 53 কিলোগ্ৰাম ওজন শাখাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইজাবেলা গঞ্জালেছক কাৰিকৰী শ্ৰেষ্ঠত্বৰ ভিত্তিত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযোদ্ধাসকলে 5টা সোণ 1টা ৰূপ আৰু 2টা ব্ৰঞ্জসহ মুঠ 8টা পদক লাভ কৰিছে ইয়াৰ বিপৰীতে ভাৰতীয় পুৰুষ মল্লযোদ্ধাসকল ফ্ৰীষ্টাইল শিতানত পদক হস্তগত কৰাত ব্যৰ্থ হৈছে ভাৰত বৰ্তমানলৈকে প্ৰতিযোগিতাত সৰ্বমুঠ 10টা পদক লাভ কৰিছে ইয়াৰ ভিতৰত ভাৰতে গ্ৰীকো ৰোমান শৈলীত 2টা ব্ৰঞ্জৰ পদক লাভ কৰিছে এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন বিশ্বা শৰ্মাৰ পৰা বৃহস্পতিবাৰে দিনত সংঘটিত হোৱা কিশোৰী নিৰ্যাতনৰ ঘটনাক লৈ সৰ্বত্ৰ প্ৰতিবাদ অব্যাহত আছে এই বাতৰিক গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় প্ৰতিখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিক তিনি নৰাধমৰ পাশবিকতাত ৰাজ্যত ক্ষোভৰ অগণি শিৰোনামেৰে প্ৰকাশ কৰিছে অসমৰ প্ৰতিদিন কাকতে এই বাতৰিক ক্ষোভৰ অগণিত জ্বলিছে ঢিং শিৰোনামেৰে প্ৰকাশ কৰাৰ লগতে দৈনিক জনমভূমি কাকতে ঢিঙত নাৰীৰ মহানত শিৰোনামেৰে প্ৰকাশ কৰিছে লোকসভা নিৰ্বাচনৰ পিছত বিশেষ সম্প্ৰদায়ৰ লোকৰ দ্বাৰা 23টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ঢিঙৰ ঘটনা সন্দৰ্ভত হাইলাকান্দিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ লগতে কয় যে অসমৰ খিলঞ্জীয়াসকলে শত্ৰু মিত্ৰ চিনিব নোৱাৰাটোহে এতিয়া ডাঙৰ সমস্যা অসমৰ প্ৰতিদিন কাকতে এই বাতৰিক বঙালী হিন্দীভাষী নহয় খিলঞ্জীয়াৰ শত্ৰু কোন সকলোৱে চিনি লোৱা ভাল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে দীঘলীপুখুৰীৰ পৰা নুনমাটিৰ FCI গেট পৰ্যন্ত লোক নিৰ্মাণ বিভাগে নতুন উৰণ সেতু নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে এই বাতৰিক দৈনিক অগ্ৰদূত কাকতে যাতায়াত নহয় যেন জমৰ যাতনাৰ শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে দেশৰ অগ্ৰণী আলোচনী ইণ্ডিয়া টুডেৰ মুড অব দ্য নেশ্যন শীৰ্ষক এক সমীক্ষা অনুসৰি গৃহৰাজ্যত সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে অসমীয়া খবৰ কাকতে এই বাতৰিক দেশৰ দ্বিতীয় সৰ্বাধিক জনপ্ৰিয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে 7 দিনৰ ভিতৰত মিয়াক উজনি অসম এৰিবলৈ সকিয়নি খিলঞ্জীয়া মুছলমানৰ এই বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে আমাৰ অসম কাকতে ৰাজপথলৈ ওলাই আহি বিক্ষোভ সমদল সংখ্যালঘুৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে শান্তিৰ বাবে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ সাজু ভাৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক আলিংগন কৰি এই আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ এই বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে ইছৰোৱে বিশ্বব্যাপী গৱেষকসকলৰ বাবে চন্দ্ৰযান 3ৰ বৈজ্ঞানিক তথ্য প্ৰকাশ কৰিছে এই বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে কমলপুৰত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন আধ্যাত্মিক চাৰ্কিট গঢ়িব চৰকাৰে ইত্যাদি এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ দিশা বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ